পিতা পিতা কোন তই কোন মই মই ৰত্নাকৰ পিতা ৰত্নাকৰ তোৰ এনে বিভৎস ৰূপ পিতা মই অকল ৰত্নাকৰেই নহয় মোক সকলোৱে ধৈছো ৰত্নাকৰ বুলি জানে কি ব্ৰাহ্মণৰ সন্তান হৈ তই দস্যু হলি পিতৃৰ নামত তই কলংক সানিলি অ ভগৱান এই কথা শুনাৰ আগতে মোক মাৰি নিনিলা কিয় ভগৱান তই কি শুনালি বাছা তই দস্যুৰ হৈ সংসাৰত কুখ্যাতি ৰাখিলি বাছা স্বামী আপুনি কিয় এনেদৰে চালনা কৰি আমাৰ দিনবোৰ পাৰ কৰিলে আজি এটা বিশেষ কথাতে আহিছো পিতা হায় ভগৱান দস্যু পুত্ৰৰ মুখত বা কি কথা ওলাব কি বাক্য মানে বজ্ৰাঘাত হ'ব মোৰ শুনক পিতা মই দস্যু ৰূপেৰে নৰ হত্যা কৰি ধন সম্পদ উপাৰ্জন কৰি আপোনালোক লালন পালন কৰিছো এতিয়া কক পিতা মই কৰাৰ পাকৰ ভাগি আপুনি হৈছেনে নাই কি কলি ৰত্নাকৰ তই কৰা নৰ হত্যা পাপৰ ভাগি হ'ব লাগে মই কোন শাস্ত্ৰত লিখা আছে পুত্ৰই কৰা নৰ হত্যা হ'ব পাপৰ ভাগি হ'ব লাগে পুত্ৰ হে মোৰ আৰাধ্য জননী তুমি মোক জন্ম দিছিলা নহয়নে তোমাৰ অন্ন বস্ত্ৰৰ বাবে যি নৰ হত্যা কৰিলো সেই পাপৰ ভাগি তুমি হবানে কোন ৰত্নাকৰ 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি তোক মই ডাঙৰ দীঘল কৰিলো তাৰ ফল এয়াই নেকি বাস্তৱ ৰূপে মই তোৰ পাপৰ ভোগী হ'ব লাগে এই নেকি আমাৰ প্ৰতি কৰ্তব্য এই পাপৰ ভোগী মই কেতিয়াও হ'ব নোৱাৰো প্ৰভা স্বামী মই জানো তুমি মোক বহুত ভাল আৰু এইটো জানো যে তুমি মোক কেতিয়াও বিপদত পৰিব নিদিয়া এতিয়া কোৱা প্ৰভা স্বামী মই কৰাৰ পাপৰ ভাগি তুমি হবানে ক্ষমা কৰিব স্বামী পত্নী হিচাপে ভৰণ পোষণ দিয়াটো আপোনাৰ কৰ্তব্য তেনেস্থলত মই আপোনাৰ পাপৰ ভাগি কেতিয়াও হ'ব নোৱাৰো চাৰিওফালে অন্ধকাৰে আৱৰি ধৰিছে মোৰ সমস্ত শৰীৰ যেন জ্বলি গৈছে তপস্বীসকল মোক উদ্ধাৰ কৰক তপস্বীসকল মোক উদ্ধাৰ কৰক তোৰ কি অৱস্থা হ'ল তই কি কাম কৰিলি বাছা নাকান্দিবা প্ৰিয়ে ভাগ্যৰ লিখনিটো নহয় খণ্ডন এতিয়া বলা ঈশ্বৰে তাক ৰক্ষা কৰিব